চৰাইদেউ জিলাৰ খাপেখাতি মুগা ফাৰ্মত ধুমুহা বতাহত বেস্তৰ ক্ষতি বহু সুমনি গছ ভাঙি পৰে ধুমুহাৰ ফলত ফাৰ্মখনত 10 গৰাকী স্থানীয় মুগা পালকে মুগা খেতি কৰি আছিল হঠাৎ কালি নিশা অহা ধুমুহা শিলাবৃষ্টিয়ে সুমনিখনৰ সুমগছ ভাঙি পেলোৱাৰ লগতে গছত মেলি থোৱা কেইবা লাখ টকাৰ মুগা মাটিত সৰি পৰে যাৰ ফলত 10টা পৰিয়ালে মূৰে কপালে হাত দিবলগীয়া হৈছে মুগা পালনকে জীৱিকা হিচাপে লৈ পৰিয়াল পোহপাল দিয়া পৰিয়ালকেইটাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে মুগা পালক কেজনে চৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে লখিমী এখন চৰকাৰী ফাৰ্ম সাপেখাতি লখিমী ফাৰ্ম চৰকাৰী ফাৰ্ম মুগা ফাৰ্ম এইখন ফাৰ্মত আমি বহু বছৰ ধৰি আমি যুগ ধৰি আমি জড়িত হৈ আছোঁ ইয়াত আপোনাৰ প্ৰত্যেক বছৰে অহা হয় প্ৰত্যেক বছৰে আমি মুগা পালন কৰোঁ কালি কি হ'ল কালি হঠাতে কালি আমি পকা মুগা ধৰি উঠিছিলোঁহে উঠাৰ পিছতে এনেকুৱা শিলা বৰষুণ আহিলে ধুমুহা আহিলে প্ৰথমতে আমি প্ৰাণ ৰক্ষা কৰিছোঁ আমি যিটো কেম্পত আছিলোঁ সেই কেম্পটোৰ ওপৰতো গছ ভাগি পৰিছে আমি তাৰমানে আমি নিৰুপায় প্ৰথমতে আমি প্ৰাণ ৰক্ষা কৰিছোঁ তাৰপৰা আহি আমি চালোঁ আমি গোটেই ফাৰ্মখনত ঘূৰিলোঁ ঘূৰি চাইছোঁ ওপৰৰ পৰা মুগা পৰি চব তলত গোটেই মৰি শেষ হৈ আছে তাৰপৰা মুগা পলু লগোৱা গছ গৈ আপোনাৰ হোলা এৰিয়াত পৰিছে পানীৰ পৰা একাঠু দহৰ পৰা আমি মুগা বুটলি আনিবলগীয়া হৈছে যিকেইটা বাচি আছে এতিয়া বহুতখিনি আমাৰ বহুত লোকচান হৈছে বহুত আমি কেনেকৈ কি কৰিম কি নকৰিম আমি ভাবি পোৱা নাই আমি বছৰেকত আমি বহুত মুগাও আমি চৰকাৰ পক্ষক আমি বহুত ৰাজহো দিছোঁ যোৱা বছৰ আমি এইখন ফাৰ্মত পুহি 35,000 টকা ৰেভিনিউ দিছোঁ তেন্তে হ'লে চাওক 35,000 টকা যদি চৰকাৰী হ'লে ৰেভিনিউ দিছোঁ আমাৰ এই সাধাৰণ মুগা পালক কিজনে তেন্তে হ'লে এইবাৰো ভাবিছিলোঁ এইবাৰো আমি চৰকাৰ পক্ষৰ কিবা যদি মুগাটো ভাল হয় তেতিয়া আমাৰ ফালৰ পৰা আমি দিওঁৱেই সুতটোত যদি দিওঁ এতিয়া আমি ভাবিছোঁ এতিয়া ৰেভিনিউ দিম কি চৰকাৰ পক্ষলৈ দিম কি আমাৰ পৰিয়ালৰ পোহপাল দিম কি এতিয়া বস্তু মানে যিমানে হেৰি হৈ গৈছে এতিয়া আমাৰ চৰকাৰীভাৱে সহায় আচ্ছা এতিয়া আমি এটাই চৰকাৰক অনুৰোধ কৰিছোঁ এই মুগা পালক যিকেইজনে এই ফাৰ্মত মুগা পালন কৰি আছিলে বৰ্তমান তেখেতসকলৰ যিমানখিনি লোকচান হ'ল চৰকাৰ পক্ষই যাতে এই মুগা পালক কেইজনক ক্ষতিপূৰণটো দিয়ে যেন আমি কত অনুৰোধ জনাইছোঁ চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনিভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.